মই পোনপ্ৰথমতে ডানোজ প্লাছত প্ৰতিগৰাকী দৰ্শকক ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু ভোগালী বিহুৰ উৰুকা উপলক্ষে ইতিমধ্যে মই আহি উপস্থিত আছোঁ গৌৰীপুৰ মাছ বজাৰত ইতিমধ্যে উপস্থিত আছোঁ। আজি যিহেতু উৰুকা উপলক্ষে ইতিমধ্যে ক'বলৈ যে প্ৰতিজন অসমীয়াই নিজৰ নিজৰ পৰিয়ালে যে সপৰিয়ালে এসাঁজ তৃপ্তিৰে খাবলৈ যে মাছ বজাৰে কওক বা মাংস বজাৰে কওক যে এনেদৰে যে বজাৰ কৰা পৰিৱেশত ৰাত উপস্থিত আছোঁ এখন গৌৰীপুৰ মাছ বজাৰত ক'বলৈ গ'লে বিভিন্ন প্ৰকাৰৰ মাছ ইতিমধ্যে প্ৰকাণ্ড মাছ ইতিমধ্যে ওলোৱা পৰিলক্ষিত হৈছে। গ্ৰাহকে মাছ কিনা পৰিলক্ষিত হৈছে। মই প্ৰথমে সহযোগী দেখাবলৈ অনুৰোধ কৰিম যে মাছ বজাৰৰ যি পৰিৱেশটো আছে কেনেকুৱা মাছ ইতিমধ্যে উঠিছে মাছ বজাৰত। মই প্ৰথমে ইয়াৰ যি পৰিৱেশটো আছে পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিম। যেহেতু ক'বলৈ যে আজি উৰুকা উপলক্ষে ইতিমধ্যে ক'বলৈ যে বিভিন্ন প্ৰকাৰৰ মাছ ইতিমধ্যে ওলোৱা পৰিলক্ষিত হৈছে। চিতলে কওক বা আইৰে কওক বা বৰালিয়ে কওক এনেধৰণৰ বিভিন্ন প্ৰকাৰৰ মাছ ইতিমধ্যে ওলোৱা পৰিলক্ষিত হৈছে। এয়া আছিল গৌৰীপুৰ বজাৰৰ যে পৰিৱেশ যে পুৱাৰ ভাগৰ পৰিৱেশ কিয়নো ক'বলৈ গ'লে যে প্ৰতিজন অসমীয়াই আজি এসাঁজ তৃপ্তিৰে খাবলৈ নিজৰ সপৰিয়ালে খাবলৈ ইতিমধ্যে মাছ বজাৰ কওক বা মাংস বজাৰ কওক ইতিমধ্যে বজাৰ কৰা পৰিলক্ষিত প্ৰতিজন অসমীয়াই ইতিমধ্যে ক'বলৈ গ'লে ৰাতিপুৱাৰ ভাগৰ পৰাই বজাৰ কৰা পৰিলক্ষিত এয়া মাছ বজাৰৰ পৰিৱেশ মই সহযোগী দেখাবলৈ অনুৰোধ কৰিম। আকৌ দেখাবলৈ অনুৰোধ যে মাছৰ যি কেনেকুৱা মাছ ওলাইছে বা কি মাছ ওলাইছে এই যে পৰিৱেশটোসমূহ দেখাবলৈ আকৌ চেষ্টা কৰিব সহযোগী দেখাব যদি সম্ভৱ হয় কেমেৰাই যদি সম্ভৱ হয় দেখাবলৈ চেষ্টা কৰিব যে গৌৰীপুৰ মাছ বজাৰৰ এয়া হ'ল পৰিৱেশ ৰাতিপুৱাৰ ভাগৰ পৰিৱেশ যে বিভিন্ন প্ৰকাৰৰ মাছ ইতিমধ্যে ওলোৱা পৰিলক্ষিত হৈছে। প্ৰকাণ্ড মাছ ওলোৱা পৰিলক্ষিত হৈছে। চিতলে কওক বৰালিয়ে কওক বা আইৰে কওক এনেধৰণৰ ইত্যাদি মাছ ওলোৱা পৰিলক্ষিত হৈছে। এখন গৌৰীপুৰ মাছ বজাৰৰ পৰিৱেশ যিহেতু আজি ভোগালী বিহুৰ উৰুকা উপলক্ষে ইতিমধ্যে ক'বলৈ যে ৰাতিপুৱাৰ ভাগৰ পৰাই প্ৰতিটো মাছ বজাৰত ইতিমধ্যে ক'বলৈ যে ভিৰ পোৱা পৰিলক্ষিত গ্ৰাহকে এসাঁজ তৃপ্তিৰে খাবলৈ আজি যিহেতু উৰুকা উপলক্ষে ইতিমধ্যে প্ৰতিজন অসমীয়াই এসাঁজ তৃপ্তিৰে খাবলৈ মাছ বজাৰ মাংস বজাৰৰ বিভিন্ন বজাৰ ইতিমধ্যে ৰাতিপুৱাৰ ভাগৰ পৰা পৰিলক্ষিত হৈছে। আকৌ দেখাব সহযোগী দেখাব যে মাছৰ যে কি মাছ ওলাইছে এখন গৌৰীপুৰ বজাৰৰ যে মাছ বজাৰৰ যি দৃশ্য আছিল দৃশ্য দেখাব যে ক'ব লাগিব যে ৰাতিপুৱাৰ ভাগৰ এয়া হ'ল পৰিৱেশ। মই এজনৰ লগত কথা পাতিম ক'ব লাগিব যে ইফালে মই অলপ যাবলৈ চেষ্টা কৰিম। দাদা কি ক'ব অক্সর বলেছে অক্সর হয়েছে 4 কেজি হবো 270 টাকা কেজি 4 কেজি মাছ আছে মির্কা মাছ আছে চিতল আছে। হয় দেখিলে এজনৰ ইতিমধ্যে মন্তব্য শুনিলে আৰু মই দেখাবলৈ চেষ্টা কৰিম এইফালৰ পৰিৱেশটো আছে এইফালেও মাছ আছে বিভিন্ন প্ৰকাৰৰ মাছ আছে এইফালে দেখাব সহযোগে দেখাব এইফালৰ পৰিৱেশটো। মোৰ লগত এজন দাদাই আছে তেওঁ মাছ কিনিব আহিছে। মই প্ৰথমে কথা পাতিবলৈ চেষ্টা কৰিম। হয় আপুনি আজি প্ৰথমতে আপোনাক উৰুকাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কি ক'ব আজি যিহেতু মাছ কিনিব আহিছে কেনেকুৱা মাছ দেখিলে? মাছটো আজি আমদানি কম অলপ। আচ্ছা আজি বেলেগ দিনত বহুত মাছ থাকে আজি কম দেখিছোঁ মাজে আৰু এইবিলাক কম নেকি? হয় পূৰ্বতকৈ কম এতিয়া কম কি মাছ ল'ম বুলি ভাবিছে? চাওঁ কি পাওঁ এতিয়া সৰু মাছ নায়েই বজাৰত। সৰু মাছ পালে ভাল আছিলে আৰু সৰু মাছ নায়েই এতিয়া চাওঁ আৰু কি পাওঁ আৰু কিবা এটা লওঁ। সকলোকে কি ক'ব? হা সকলোকে কি ক'ব আজিৰ দিনত বিশেষকৈ? আজিৰ দিনত বিশেষকৈতো এতিয়াতো ভোগালীৰ বতৰ মাছ ভাল মাছ পালে ভাল আছিল আৰু চবকে হেৰি কৰিছোঁ আৰু বিচাৰি চাওক আৰু যদি ভাল মাছ পায় আৰু। আমাৰ ইয়াতে ভকুৱা আছে ৰৌ আছে এইবিলাকেই আছে আৰু তাৰপাছতে বেলেগ আৰু নাই। ভকুৱা আছে 3 পৰা 4 কিলো এইটো বোলে 300 টাকা গোটা 300 টাকা কিলো কাটা 500 টাকা কিলো আৰু ৰৌ আছে 3 পৰা 2 কিলো 3 কিলো 4 কিলো এইবিলাক 300-400 টাকা কিলো। তাৰপিছত আৰু বেলেগ আৰু মাছ নাই আমাৰ ওচৰত। আৰু অন্য বছৰতকৈ এই বছৰে আমি ভাল পাওঁ কিন্তু 2026 চনত আমি অসমবাসীৰ কাৰণে আৰু নতুন বছৰৰ বিহুৰ কাৰণে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গ্ৰাহকৰ ভিৰ নাই তেনেকুৱা অইন বছৰৰ দৰে এই বছৰ ভিৰ নাই ভিৰ কম আছে এই বছৰ। আমাৰ এই আমাৰ নামনি অসমত আমাৰতো বিহু নাইয়ে আমাৰ নামনি অসমে একো বিহু নাই ধৰিলে। হয় যিহেতু আমি দেখালোঁ গৌৰীপুৰ মাছ বজাৰৰ পৰিৱেশ কিয়নো আজি যিহেতু হেঁপাহৰ ভোগালী বিহুৰ উৰুকা উপলক্ষে ইতিমধ্যে ক'ব লাগিব যে প্ৰতিটো মাছ বজাৰত ইতিমধ্যে ক'ব
হৈছে গ্ৰাহকৰ ভিৰ কমলৈ হৈছে এই বুলি ক'বলৈ হৈছে গৌৰীপুৰ যি বজাৰত আছে মাছ বজাৰত গ্ৰাহকৰ ভিৰ যথেষ্ট পৰিমাণে কম পূৰ্ব তুলনাতকৈ এই বুলি গ্ৰাহকৰ ভিৰ যিদৰে হ'ব লাগে সেইদৰে নাই মানে যথেষ্ট পৰিমাণে কম বুলি ইতিমধ্যে মন্তব্য কৰিছে আৰু মই যি মাছ বজাৰ আছোঁ এয়া হ'ল গৌৰীপুৰ মাছ বজাৰ আৰু মই আনিছুৰ আলী চাই থাকিব দানিশ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।